অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা আমাক জনোৱা হৈছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে আমাৰ যিটো দ্বিতীয় লোক আদালত অহা 10 মে তাৰিখে অনুষ্ঠিত কৰাৰ কথা আছিল সেয়া 14 জুন 2025 তাৰিখলৈ পিছুৱাই নিয়া হৈছে। পঞ্চায়ত নিৰ্বাচনৰ বাবে যাতে ৰাইজৰ অসুবিধা নহয় আৰু তেওঁলোকে লোক আদালতৰ সুবিধাসমূহ ভোগ কৰিব পাৰে তাৰ বাবে এই লোক আদালত 10 মে 2025ৰ পৰা 14 জুন 2025লৈ পিছুৱাই নিয়া হৈছে। এই লোক আদালতত আপোনাৰ ক্ৰিমিনেল কেছেছ, কম্পাউণ্ডেবল নেচাৰ, MACT কেছেছ, চিভিল কেছেছ, মেট্ৰিমনিয়েল ডিস্পিউট, MV এক্সাইজ কেছেছ, NI কেছেছ, বাকিজাই কেছেছ আৰু লগতে প্ৰি লিটিগেশ্যনৰ জৰিয়তে বেংক আৰু APDCLৰ কেছসমূহ ইয়াত ডিছপ'জ কৰা হ'ব। এইটো বছৰৰ দ্বিতীয় লোক আদালত। আপোনাৰ আমাৰ প্ৰথম লোক আদালত ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। এই দ্বিতীয় লোক আদালতৰ যিটো 14 জুন 2025লৈ ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশক্ৰমে আমি পিছুৱাইছোঁ সেয়া জনাবৰ বাবে আমাৰ যিসকল গুচৰীয়া, পদকীয়া আৰু অন্যান্য ষ্টেক হোল্ডাৰ আছে তেওঁলোকৰ মাজত জনাবৰ বাবে আজি আমি এই প্ৰেছ ব্ৰিফটো অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আমাৰ MV এক্সাইজ আৰু বিভিন্ন গোচৰত কোৰ্টৰ তৰফৰ পৰা নটিচ চামন পঠোৱা হৈছিলে। যদি কোনো ব্যক্তিয়ে 10 মে লোক আদালতৰ চামন নটিচ অলৰেডি লাভ কৰিছে তেনেহ'লে এই প্ৰেছ বিবৃতিৰ জৰিয়তে তেওঁলোকক জনোৱা যায় যে তেওঁলোকে সেই একে নটিচতে 14 জুনৰ তাৰিখেহে কোৰ্টত আহিব লাগিব। তেওঁলোক 10 মে তাৰিখে কোৰ্টত অহাৰ প্ৰয়োজন নাই। ধন্যবাদ।